কৃত্ৰিম বানৰ কবলত বৰপেটা ৰোড আৰু এই দেখা গৈছে সামগ্ৰিক দৃশ্য মোৰ কেমেৰা সতীৰ্থ শংকৰে দেখুৱাব কেনে এক দৃশ্য যে এইটো এটা অতি ব্যস্ততাপূৰ্ণ পথ যিটো পথেৰে কিন্তু কেইবাখনো বিদ্যালয় এই পথেৰে অহা যোৱা কৰে ছাত্ৰ ছাত্ৰীসকলে আৰু আজি প্ৰায় এমাহ ধৰি এনেকুৱা জলমগ্ন হৈ আছে যাৰ ফলত যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে এতিয়া উপস্থিত আছোঁ বৰপেটা ৰোডত আৰু বৰপেটা ৰোডৰ এইটো ৮ নম্বৰ ৱাৰ্ডৰ বৰপেটা ৰোডৰ মিলন নগৰ আৰু দেখা গৈছে যে সামগ্ৰিক দৃশ্য কেমেৰা সতীৰ্থ শংকৰে দেখুৱাব কেনে পৰিৱেশৰ সৃষ্টি হৈছে যেতিয়া প্ৰায় এমাহ ধৰি এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে য'ত দেখা গৈছে যে সকলো পিনে কিন্তু জলমগ্ন হৈ পৰিছে আৰু স্থানীয় লোকসকলে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগাত পৰিছে সেই সংক্ৰান্তত মই এক স্থানীয় লোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে অসুবিধা মানে অহা যোৱা কৰোঁতে ল'ৰা ছোৱালী স্কুলত পঢ়ে ইয়াতে বহুত শিক্ষা অনুষ্ঠান আছে কিন্তু অহা যোৱাতে একাঠো পানী ওলাই যাওয়ার কোনো রাস্তাই নাই আমার বহুত অসুবিধা হয়েছে এইটো 8 নম্বৰ আৰু 6 নম্বৰ ওয়ার্ডৰ রাস্তা হয় কিন্তু কোনো আমি বহুত হেৰি কৰিছোঁ এপ্লিকেশন দিছোঁ 2-3 বাৰে কিন্তু কোনো আমাক এতে ড্ৰেইনৰ কোনো ব্যৱস্থা নাই আমি দেখা পাইছোঁ যে ড্ৰেইনটো অখ হয় কিন্তু ৰাস্তা নাই ড্ৰেইন আছে সৰু কিন্তু আমাৰ যেটো 8 নম্বৰ ওয়ার্ডৰ যেটো গুৱাগাছা যাওয়া পথ আমি বহুতবাৰ ওয়ার্ড কমিশনাৰৰ তাতে এপ্লিকেশন দিছোঁ মিউনিসিপালিটি দিছোঁ কিন্তু আজিকালি কোনো ড্ৰেইনৰ ব্যৱস্থা কৰি দিয়াই নাই আমাক কি জনাব পৌৰপ্ৰশাসনক কি ক'ব কি কম আর এতিয়া যদি ড্রেন চেন বনাই যদি আমাক এই পানির পৰা মুক্ত কৰে তে পৌৰসভাক আমি ধন্যবাদ দিম হয় দেখা গৈছে যে এনেধৰণৰ সমস্যা প্ৰায় দুৰ্ঘটনা কিন্তু ইয়াত হৈ থকা দেখা গৈছে আৰু এনেধৰণৰ সমস্যাত যথেষ্ট প্ৰতিদিনে কিন্তু ইয়াত দুৰ্ঘটনাত পতিত হয় আৰু এই পথেৰে কিন্তু কেইবাখনো বিদ্যালয় ইয়াত আছে আৰু দেখা গৈছে যে বিদ্যালয়সমূহ কিন্তু ছাত্ৰ ছাত্ৰীসকলে এই পথেৰে যায় আৰু যথেষ্ট ধৰণৰ বহুদিন ধৰি আমি দেখা পাইছোঁ যে আজি এমাহ ধৰি প্ৰায় ইয়াত জলমগ্ন হৈ আছে আৰু কেমেৰা সতীৰ্থ শংকৰে সামগ্ৰিক পৰিৱেশ ইয়াক দেখুৱাই আছে আমি প্ৰায় এমাহ ধৰি এনেকুৱা জলমগ্ন হৈ আছে যাৰ ফলত যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লগা হৈছে আৰু কেমেৰা সতীৰ্থ শংকৰে মই সামগ্ৰিক পৰিৱেশ দেখুৱাব সেই সম্পৰ্কে মই বিভিন্নজনৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ অসুবিধা হৈছে আপোনালোকৰ বহুত অসুবিধা হৈছে বানপানী দিয়ে একদম কিমান দিন ধৰি হৈ আছে এইটো মোটামুটি এসপ্তাহ কিমান দিন ধৰি আছে এসপ্তাহ ইয়াত প্ৰায় দুৰ্ঘটনা হয় এনেকা হয় পাল্টি হয় পৌৰ প্ৰশাসনক কি ক'ব পৌৰসভাৰ আৰু কি ক'ম আৰু এইটো আৰু মানে ড্ৰেইন পানীটো হেৰি কৰিছে আৰু বন্ধ হৈয়ে আছে চব পানীটো বাহিৰত ওলাই নাযায় পানীটো এইটো আৰু কি ক'ম আৰু অবজেকশ্যন দিলেও নহয় একো নহয় ইয়াত দুগৰাকীমান ছাত্ৰ আছে ছাত্ৰৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ অসুবিধা হৈছে তোমালোকৰ অসুবিধা মানে বাইক চাইক চলোৱা অসুবিধা হৈছে চাইডেদি ড্ৰেইন আছে যদি কাবাই পৰি যায় সেইটো আৰু অসুবিধা হৈছে আমাৰ প্ৰায় দুৰ্ঘটনা হয় প্ৰায় দুৰ্ঘটনা হয় ইয়াতে মই পৰি যাব ওলাইছিলোঁ কিমান দিন ধৰি আছে ইয়াত বহুত দিন ধৰি আছে কিমান দিন ধৰি মানে ক'ব পৰা নাযায় ইমান দিন ধৰি আছে হয় এমাৰকে বেছি আছে কিহৰ কাৰণে হয় বুলি ভাবে ৰাস্তা ঘাট নিচা আছে চব এই ৰাস্তা ঘাট ওখ আছে হয় এইটো বাহিৰত নাযায় এতে থাকে কি ক'ব পৌৰ প্ৰশাসনক কি ক'ব আমাৰ এটাই নিবেদন আছে যে ৰাস্তাখিনি ওখ কৰি দিলে ভাল হ'ব নহ'লে আমাৰ যাওয়া ডিষ্টাৰ্ব হয় হয় সকলোৰে কিন্তু সমস্যা এটাই যে ইয়াত ৰাস্তাটো চাপৰ হৈছে আৰু ড্ৰেইনটো অখ হৈছে যাৰ ফলত পানীসমূহ বাহিৰলৈ যাব নোৱাৰে আৰু এনে পৰিৱেশত যথেষ্ট ৰাইজ কষ্টৰ সন্মুখীন কৰি এই পথেৰে অহা যোৱা কৰিব লগাত পৰিছে আৰু এনেধৰণৰ সমস্যাৰ বাবেই কিন্তু দুৰ্ভোগত ভুগিব লগা হৈছে বিভিন্ন সময়ত মই দেখুৱাইছোঁ আজি কেনেধৰণৰ সমস্যাত ভুগি আছে আৰু এই কণ ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই পথেৰে বিদ্যালয়ত গৈ আছে আৰু এনে এক সমস্যাৰ সন্মুখীন হৈছে মই এগৰাকী ৰিক্সা চালকৰ পৰা কিছু কথা জানিবলৈ চাইছোঁ কেনেধৰণৰ সমস্যাৰ সন্মুখীন বহুত সমস্যা চলাবই নোৱাৰি ইমান পানী মটৰ চটৰ বেয়া হৈ যায় ডেইলি দুৰ্ঘটনা এই গাৰা ইয়াতে গাড়ীবিলাক যাই থাকে আৰু পাল্টি হৈ থাকে কি ক'ম চৰকাৰক আহ্বান জনাওঁ ভালকৈ যাতে মানে ড্ৰেইন চেইনৰ কাম চামবিলাক কৰে পৌৰসভা পানী যোৱা ৰাস্তাই
হয় এনেধৰণৰে দুৰ্ঘটনা হৈ থাকে প্ৰতিদিনে, কিন্তু দুৰ্ঘটনা হয় আৰু এনেধৰণে কষ্টৰ সন্মুখীন কৰি স্থানীয় লোকসকলে যাতায়াত কৰিব লগা হৈছে। আৰু এই প্ৰতিবেদন লৈ কেমেৰা পাৰ্চন শংকৰৰ সৈতে মই অঞ্জনজ্যোতি নাথ NKTV।